वक्रतुंड महाकाय सूर्यकोटिः समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকৰ আজি দিনটোৰ দিনপঞ্জী। আজি 6 আঘোণ দেওবাৰ 1432 ভাস্কৰাব্দ, ইংৰাজী 23 নৱেম্বৰ 2025 চন, ভাৰতীয় আজি 2 আঘোণ আৰু মোং 1 জমাদিয় চানি। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 5:50 8 ছেকেণ্ডত আৰু সূৰ্যাস্ত সন্ধ্যা 4:25 1 ছেকেণ্ডত। গতিকে ব্ৰহ্মমুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনিয়ে যোগ সাধনা, জপ তপ, বীজমন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল শুক্লা তৃতীয়া তিথি, ৰাতি 7:25 18 ছেকেণ্ডলৈকে, আৰু আজিৰ নক্ষত্ৰ হ'ল মূলা নক্ষত্ৰ, ৰাতি 7:28 আছে। আজিৰ যুগ হ'ল ধৃতি যুগ, দিনৰ 12:08 36 ছেকেণ্ডলৈকে, আৰু কৰণ হ'ল তৈতিল্যকৰণ। ধৃতি যুগত জন্ম জাতক তেওঁ যথেষ্ট ধৈৰ্যৱান, যশ স্বাস্থ্য আৰু ধনেৰে যুক্ত, ভাগ্যৱান, সুখী, বিদ্যাৱান, গুণী হয়। জাতক ভূতত্ত্ব আৰু শল্যনাগ ভাৰী পদাৰ্থৰ ওপৰত তেওঁ গৱেষণাৰ প্ৰতি আগ্ৰহীও হয়, আৰু যিকোনো শল্যনাগ বা পাথৰ স্থাপনাৰ কাৰণে অতি শুভ যুগ। গতিকে এই যুগত যিকোনো মাংগলিক কাৰ্য বা শুভ কাৰ্য কৰিলে আপোনালোকে ইয়াৰ ফল শুভই পাব। আৰু এতিয়া চাওঁ হওক আজিৰ গ্ৰহগণৰ অৱস্থান। আজি ৰবি, মংগল, বুধ এই তিনিটা গ্ৰহ একেলগে বহি আছে বৃশ্চিক ৰাশিতেই, আৰু বৃহস্পতি আছে কৰ্কট ৰাশিত বক্ৰী হৈ, শুক্ৰ আছে তুলা ৰাশিত, শনি আছে মীন ৰাশিত, ৰাহু আছে কুম্ভত, কেতু আছে সিংহত, আৰু আজি চন্দ্ৰ বহি আছে ধনুক ৰাশিত। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব ধনুক ৰাশি, ক্ষত্ৰিয় বৰ্ণ, বৰুণ যুগ, দেৱাৰীগণ, গন্ধৰ্বৰ অষ্টি, অষ্টোত্তৰী শনি আৰু বিংশোত্তৰী কেতুৰ দশা। ৰাতি 7:28 যোৱাত নৰগণ, অষ্টোত্তৰী বৃহস্পতি আৰু বিংশোত্তৰী শুক্ৰৰ দশা। আজি আদ্য ঋতু হ'লে 3মহীয়া প্ৰতিহিনীয়া যুগ, মতান্তৰে 7দিনীয়া শুভগা যুগ, মৰণত দুখ একপাত, যাত্ৰা শুভ, নক্ষত্ৰমৃত যুগ, পশ্চিমে যাত্ৰা নাই। দিনত 3:49 4 ছেকেণ্ডত অগ্নি আৰু ঈশান কোণতো যাত্ৰা নাই। ৰাতি 7:25 18 ছেকেণ্ডত মাত্ৰ পশ্চিমে যাত্ৰা নাই। ৰাতি 7:28 যোৱাত যাত্ৰা নাই, ৰিক্তা দুখ। আৰু যিহেতু আজি দেওবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত অকণমান পাণ আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰক, সোঁ ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আজি শুভকৰ্ম দিনৰ 9:49 12 ছেকেণ্ড সময়ৰ ভিতৰত সীমন্ত উন্নয়ন, পঞ্চামৃত, নিষ্ক্ৰামণ, নাও সজা, নাও যাত্ৰা, হালযাত্ৰা, গুটি সিঁচা, গছ ৰোৱা, ধান কটা, দোকান, নাট্য আৰম্ভ, ঔষধকৰণ সেৱনৰ ক্ষেত্ৰত শুভ যুগ। যোগিনী আজি অগ্নিকোণত আৰু ৰাতি 7:25 যোৱাত নৈৰিত্ৰ কোণত থাকিব। খাদ্যত আজি পটল আৰু ৰাতি 7:25 18 ছেকেণ্ড যোৱাত মূলা খোৱা নিষেধ। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 11:09 51 ছেকেণ্ডৰ পৰা 11:30 29 ছেকেণ্ডলৈকে, কালৰাত্ৰি নিশা 12:49 13 ছেকেণ্ডৰ পৰা 2:28 36 ছেকেণ্ড পৰ্যন্ত। আৰু যিহেতু কালবেলা আৰু কালৰাত্ৰিৰ সময়খিনি বৰ শুভ নহয়, যিকোনো মাংগলিক যাত্ৰা শুভ কাৰ্য এৰাই চলক এই সময়খিনিত। আজিৰ মহেন্দ্ৰ যুগ হ'ল দিনৰ 3:13 পৰা 3:56 আৰু অমৃত যুগ ৰাতিপুৱা 6:46 পৰা 9:52 12:40 পৰা 2:28 আৰু ৰাতি 7:18 পৰা 9:16 11:48 পৰা 1:36 আৰু 2:34 পৰা 5:47 এই অমৃত যুগ। যিকোনো মাংগলিক যাত্ৰা শুভ কাৰ্য আদিৰ ক্ষেত্ৰত অতি উত্তম। আজি তৃতীয়াৰ একদিষ্ট সন্দীপন লখিমপুৰ নাওবৈচা বিলতীয়া গাঁৱৰ নৰেশ্বৰ শৰ্মা, তেজপুৰ নিবাসী নৰেন্দ্ৰ দেৱশৰ শাস্ত্ৰী, যোৰহাট লেটুগ্ৰাম সত্ৰৰ নিৰঞ্জদেৱ অধিকাৰ গোস্বামী, লাওকটা কালশিলা সত্ৰৰ সত্ৰাধিকাৰ সোণাৰাম মহন্তৰ তিৰুভাৱ তিথি। সাহিত্যিক সীতানাথ ব্ৰহ্ম চৌধুৰী, প্ৰাক্তন মুখ্যমন্ত্ৰী জননেতা তৰুণ গগৈ, বিশিষ্ট সাংবাদিক নৰেশ ৰাজখোৱা, আচাৰ্য জগদীশ চন্দ্ৰ বসুৰ স্মৃতি দিৱসো আছে।
আৰু এতিয়া চাহক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰে যে ৰাশিফল মেঘ আয় বৃদ্ধি, বৃষ বন্ধুৰ সহায়, মিথুন মকৰদমাত জয়, কৰ্কট শাৰীৰিক ক্ষতি, সিংহ কৰ্মক্ষেত্ৰত শুভ, কন্যা বিদ্যাৰ্থীৰ শুভ, তুলা নানা হতাশা, বৃশ্চিক সম্পদ লাভ, ধনু শাৰীৰিক ক্লেশ, মকৰ অৰ্থপ্ৰাপ্তিৰ যোগ, কুম্ভ ঋণ আদায়, মীন পদোন্নতি লাভ। গতিকে বন্ধু বান্ধৱীসকলে এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।